Hey guys, welcome back to my another vlog. নতুনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে দেখিছে হয়তো মই বহুত দিন ভিডিঅ' আপলোড কৰা নাই। ডিব্ৰুগড়ৰ পৰা অহাৰ পৰা এটাও ব্লগ আপলোড কৰা নাই। আচলতে মাজত কৰিছোঁ কিন্তু আপলোড কৰা হোৱা নাই। কিন্তু মই ভাবিছোঁ এবাৰ আপলোড কৰা যাওক, কাৰণ এইবাৰ মই গৈ আছোঁ ডিব্ৰুগড়লৈ। আৰু কিহৰ কাৰণে গৈ আছোঁ হয়তো আপোনালোকে ধৰিব পাৰিছে। কনভকেশ্যন আছে আমাৰ 11 তাৰিখে আৰু মই ওলাইছোঁ আজি 10 তাৰিখ আৰু অকণমান আগতীয়াকৈ গৈছোঁ, এদিন আগতীয়াকৈ গৈছোঁ, কাৰণ সকলোৱে আহিব, আপোনালোকক সকলো দেখুৱাম এইটো ভিডিঅ'ত। তো মই ৰাতিপুৱাই ওলাই লৈছোঁ। আচলতে মোৰ বাছ 5:45 আছিলে, উঠা দেৰি হ'ল, সেইকাৰণে এতিয়া ৰৈ আছোঁ। এতিয়া 6টামান বাজিলে আৰু। তেনেহ'লে গৈ লওঁ ডিব্ৰুগড়, গৈ আপোনালোকক পুনৰ লগ পাই আছোঁ। ফাইনেলি ডিব্ৰুগড় পালোহি আৰু মই এতিয়া আহিলোঁ লগৰজনীৰ ৰুমত চেতিয়া চুকত। তো ইফালে আমাৰ শিৱাংগী আৰু নীনা আহি পাব। এতিয়া টাইম কিমান হৈছে? তো গাইজ এতিয়া টাইম হৈছে 10:30, 10:30 আৰু ইহঁতে হয়তো 12টামানত পাবহি, নীনা আৰু শিৱাংগী। তো ইফালে মই ভাত পানী খাই অহা নাছিলোঁ, এতিয়া ফ্ৰেছ হৈ লওঁ, তাৰপিছত কিবা এটা বনাই মেলি খাওঁ। তেন্তে ৰৈ থাকোঁ এতিয়া শিৱাংগী আৰু নীনালৈ। ইফালে ৰুমত লগৰজনী নাই, লগৰজনী ডিউটি গ'ল। তো ইফালে লগৰ এজনী আছে, তো সেইকাৰণে সোমালোগৈ ভিতৰত। তো এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। তো গাইজ দেখিছোঁ পুনৰ। তো সেই গাইজ ফাইনেলি ফ্ৰেছ হৈ কাপোৰ চাপোৰ সলনি কৰি মেগী বনাই আনিলোঁ। যিহেতু ঘৰত একো খাই অহা নাছিলোঁ, সোনকালে মেগীকে বনাই ল'লোঁ। আৰু ইফালে আমাৰ শিৱাংগী আৰু নীনা আহি আছে, সিহঁতেও পাবহি। তো মেগী খাই লওঁ, সিহঁতে পালেহি পিছত ভাতৰ যোগাৰ কৰিব লাগিব। তো গাইজ তেন্তে এতিয়া খোৱা টাইম। তো গাইজ এয়া হৈছে মোৰ মেগী। তো এতিয়া খোৱা টাইম, খাই লওঁ তেন্তে। আমাৰ নীনা বাইদেউ আহি গ'ল। ৱা চিলিম ফিগাৰ, গুৱাহাটী মানে শিল্পা ফিগাৰ হৈ গৈছে সঁচাকৈ। এয়া দেখিছে আমাৰ নীনা আহিলে ফাইনেলি। মই শুই আছিলোঁ, এজনী কল কৰি জগালে। ৱা ইমান ধুনীয়া হৈ আছে দেখিবলৈ। পিছত দেখাম আৰু। আমি এতিয়া গৈ লওঁ ৰুমলৈ। হে গাইজ আমি এতিয়া শিৱাংগী চাবলৈ আহিছোঁ, আহি পালেনে নাই। আমি দুইজনী এতিয়া ৰাস্তালৈ চাই আছোঁ আৰু। এইফালে চাওকচোন আপুনি, ৰ'দটো পূৰা পৰিছে। তো এইফালে চাই আছোঁ আমি, তাই কেতিয়া আহিব। আহি পালে বাৰু, আহি আছে এতিয়া খোজকাঢ়ি আহি আছে। চাহ এটা বনাই আছোঁ তাইৰ কাৰণে। দেখি পোৱা নাই এতিয়ালৈকে। দে চেহেৰাটো দেখুওৱা তোমাৰ ধুনীয়া মুখখনি। এয়া আমাৰ চেতিয়া বাইদেউ ফাইনেলি আহি পালে। দিনৰ 12 বজাৰ পৰা ৰৈ এতিয়া 4 বাজিবৰ হ'ল। ইমান ভাল। আহক এইটো কিবা ভিডিঅ'ৰ চেপ্টাৰ আছিলে হয়নে? ৱেলকাম জনাই আছে আমাৰ নীনাই। গাই দিয়ক। পধাৰো মাৰে দেশ, কিন্তু মাৰে দেশ নহয় এইটো। ফাইনেলি আহি পালে আমাৰ শিৱাংগী বাইদেউ। এফালে হাই এটা দি দিয়ক। দেখোন। তো সেই গাইজ এতিয়া আমি ওলাই আছোঁ ইউনিভাৰ্চিটি যাবৰ কাৰণে। তো এইফালে আমাৰ নীনা বাইদেউ ৰেডি, এয়া মোবাইলত বিজিও হৈ আছে লগতে, দেখিছে। এইফালে আমাৰ বাইদেউ চুলি তুলি ৰেডি কৰি আছে। তো এইফালে ময়ো ওলাই আছোঁ। তো আমি এতিয়া কনভকেশ্যনৰ ড্ৰেছটো ল'বলৈ যাওঁ। কি বুলি কয়, ৰ'বটো ল'বলৈ গৈ আছোঁ। তো আমাৰ কনভকেশ্যনৰ ড্ৰেছ আৰু। তো আমি ড্ৰেছটো ল'বলৈ গৈ আছোঁ। তো আমাৰ 5টা বজালৈকে দিব। ডুৱেটৰ সেইখিনি দি আছে আৰু মুঠতে। তো সেই ডুৱেটৰ গেটেদি আমি সোমাই যাব লাগিব। তো আপোনালোকক সকলোবোৰ দেখুৱাই গৈ আছোঁ। তো প্ৰথমে ওলাই লওঁ, নহ'লে দেৰি হ'ব আমাৰ। তো সেই গাইজ ফাইনেলি আমি ওলাই ল'লোঁ। তো এতিয়া আমি গৈ আছোঁ আৰু ওলাই ইয়াৰ পৰা, ৰুমৰ পৰা।
তো এয়া দেখিছে নহয় ধুনীয়া ধুনীয়াকৈ ওলাই লৈছে ছোৱালীকেইজন। আমাৰ বহুত কথা ওলাইছে এতিয়া, পুৰণা কথা। তো গাইজ ফাইনেলি ইফালে আমাৰ শিৱাংগী বাইদেউ ড্ৰেছ জুম কৰি দে। ফাইনেলি আমি লৈ ল'লোঁ। গাইজ ফাইনেলি আমাৰ বাইদেউ এফালে ৰুম বিচাৰি পোৱা নাই এফালে। ফাইনেলি আমাৰ বাইদেউ লৈ ল'লে আৰু ইমান ধুনীয়া আৰু আমাৰ ব্লু আৰু আমাৰ নহয় নহয় আমাৰখন টঙালি নিচিনা অকণমান ন। ফটো ছেশ্যন চলি আছে এতিয়া আমাৰ লৈ মেলি। কোনে মাৰিব ফাৰ্ষ্ট? তো গাইজ আমাৰ এতিয়া ফাইনেলি আমাৰ ফটো ছেশ্যন শেষ হৈ গ'ল গোটেই গ্ৰুপত ছিংগলত মাৰি কাইলৈ আৰু আছে কামিং চুন। তো চাই থাকিব আপোনালোকে, চাই থাকিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে এতিয়া গৈ থাকোঁ আৰু কি হয় দেখুৱাই আছোঁ, চাই থাকোঁ। অকণমান ভিউটো দেখাই দিছোঁ। এয়া এইটো বিল্ডিঙত আমাৰ দি আছিলে আমাৰ ৰুমসমূহ আৰু এইফালে বহুত বেছি ভিৰ হৈ আছিলে। তো এতিয়ালৈকে গৈছে আৰু মানুহবোৰ। তো গাইজ এতিয়া আমি ভাবিছোঁ অকণমান কেম্পাছটো ঘূৰোঁ, সেইকাৰণে তিনিজনীয়ে খোজেৰে আহি আছোঁ আৰু। তো এইফালে আপোনালোককো দেখাই লৈ গৈ আছোঁ বহুত দিনৰ মূৰত আমাৰ কেম্পাছটো। অটো ৰৈ আছে আৰু আমি এতিয়া যাব ওলাইছোঁ টাউন। তো এইফালে সোনকালে আহি ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। তো বলক তেন্তে আপোনালোকক টাউনো ঘূৰাবলৈ লৈ যাওঁ আজি। তো বাইদেউ কেইজনী আগত গৈ আছে। আমি টাউন আহিয়ে মানে চিধাই আমাৰ ফাষ্ট ফুডৰ দোকানত বহি গ'লোঁ। এয়া দেখিছে। তো আজিৰ কাৰণে আমাৰ বাইদেউ ভেজিটেৰিয়ান। তো গাইজ এতিয়া আমি খাই বৈ আহি আছোঁ আমি অকণমান শ্বপিং কৰিবলৈ। আপোনালোকক দেখাই আছোঁ আজিকালি কালেকশ্যন আছে। এনে কিনিবলৈ ন এইবোৰ কিনিব মন নাযায় ন, বিয়া চিয়া হেল্ল' বিয়া চিয়াতহে কিনিব লাগে এনেই। কালেকশ্যন চাওক। তো গাইজ এয়া দেখিছে আহি এখন চকী পালোঁ, তাতে বহি লৈ মানে সিহঁতৰ খেল কি চাব আৰু কাম সিহঁতৰ। এয়া আমাৰ ডিনাৰ চাওঁ এনেকেইটা কালাৰ লৈছে। চাই ফাইনেলি এইটো আমাৰ জোনমণিয়ে লৈছে। এতিয়া বহি আছোঁ বৰ্তমান। কেনেকুৱা লাগিছে গাইজ? কি হ'ল নকয় কাহিনীটো যোনে কৈ দিব। চাই লৈছোঁ। লৈ ল এটা এটা। কি বনাইছে? হা কি দেখাও কোনে দেখায়? গাইজ ফাইনেলি আমি বজাৰ চজাৰ কৰি পালোহি ৰুম। তো এতিয়া আমাৰ জ্যোতিকাই ভাত পানী ৰেডি কৰি থৈ দিছে, অৰ্থাৎ ভাত বনাই ৰেডি কৰি থৈ দিছে আৰু আমি এতিয়া অকণমান খোৱা বোৱাও যোগাৰ কৰিব লাগিব। এতিয়া ৰুমলৈ আহি পালোঁ আৰু খানাটো। তো গাইজ খানাটো আমাৰ ৰেডি কৰিলে আমাৰ জ্যোতিকা। তো এইফালে খাবলৈ ৰেডি হৈ আছে। ধুনীয়া লাগিছে ধুনীয়া লাগিছে। তো আমাৰ আজিৰ ৰাতিৰ খানাটো আপোনালোকক দেখুৱাই আছোঁ। স্পেচিয়েল বনাইছে এইফালে দেখিছে, দাইল, চিকেন, আলু, বিলাহী আৰু বহুত কিবা কিবি ইয়াত দেখিছে নহয়। অম্বে পাত স্পেচিয়েল দাইল।
অম্বেপত স্পেচিয়েল দাইল আৰু চবে শেষ কৰ ব্লগ শ্লগ বন্ধ কৰ খা বহক বহ বহি যা বাইদেউ আজি নিৰামিষ ভোজী মই আচলতে এইটো ক'ব পাৰে আপুনি মই আচলতে নিৰামিষ ভোজীয়ে হয় কিন্তু মাজে মাজে চিকেনটো খাই দিওঁ আৰু কাক ভাল পালে কাক ভাল পাই বিয়া পতা মাইকী আৰু হা বেলেগ এটাৰ লগত এফেয়াৰ মানে তাৰপিছত মানে মতাটোৰ খং উঠিছে ন এতিয়া মতাটোৱে মানে কল কৰিছে যাৰ লগত এফেয়াৰটো চলি আছে বহুত গালিও পৰা নাই আৰু কৈছে আৰু ভালকে আপুনি গম পায় নে নাই ইমান মানে পৰিৱাৰ আছে সংসাৰ আছে কিয় আপুনি এনেকুৱা কাম কৰি থাকে বুলি কয় তাৰপিছত সেই শুনকচোন ভাল পাই পেলালো যেতিয়া আমি খানা পিনা খাই বহুত বেছি টাইম হৈ গ'ল আৰু আমাৰ ইমানেই বেছি ভাগৰ লাগিছে আৰু টোপনি ধৰিছে তো কালিৰ কাৰণে একো প্ৰিপেৰেশ্যন কৰা নাই আৰু কালি ৰাতিপুৱা যি হয় দেখা যাওক কালিৰ কাৰণে তো এতিয়া ভাবিছোঁ তো কালিৰ ভিডিঅ'টো আপোনালোকক কনভকেশ্যনৰ ব্লগটো আপোনালোকে কাইলৈ দিনটোৰ পৰা ষ্টাৰ্ট হ'ব তো আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰোঁ তো ইফালে আমাৰ বাইদেউকেইজনী কি কৰি আছে এবাৰ আপোনালোকক দেখুৱাই দিছোঁ যে এগৰাকীয়ে কাপোৰ কানি চাই মেলি এতিয়া ৰাখি আছে আৰু এগৰাকীয়ে অকণমান বেডখন চাফা কৰি আছে শুবৰ কাৰণে আৰু ইফালে আমাৰ এগৰাকী বাইদেউ শুলে তো ময়ো শুওঁ আৰু এতিয়া তেন্তে গাইজ আজি ব্লগটো ইমানতে সামৰণি মাৰোঁ বাই বাই